নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ তোমালোকৰ এডুকেশ্যন ছাবজেক্টৰ 3 নম্বৰ অধ্যায় শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ। ইতিমধ্যে পাৰ্ট 1 বুলি এটা ভিডিঅ' আপলোড কৰা হৈছে। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'টো চাই ল'বা, লিংকটো ডেছক্ৰিপশ্যন বক্সত আৰু এণ্ড স্ক্ৰীনত লগাই দিয়া হ'ব। আৰু আজি আমি সেইদিনাখন ৰৈ যোৱা প্ৰশ্নখিনিৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। আমি সেইদিনাখন 11 নম্বৰ প্ৰশ্নলৈকে আলোচনা কৰিছিলোঁ। আজি 12 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। তোমালোকক 12 নম্বৰ প্ৰশ্নটোত সুধিছে শাৰীৰিক শিক্ষাৰ উদ্দেশ্যবোৰ উল্লেখ কৰা। গতিকে উত্তৰ তোমালোকে কি বুলি লিখিব পাৰিবা যে শাৰীৰিক শিক্ষাৰ উদ্দেশ্যসমূহ হ'ল ব্যক্তিৰ শাৰীৰিক, মানসিক, নৈতিক, সামাজিক, আৱেগিক আদি দিশসমূহৰ বিকাশ সাধন কৰোৱাই হৈছে শাৰীৰিক শিক্ষাৰ মূল উদ্দেশ্য। ঠিক আছে, আমি 13 নম্বৰ প্ৰশ্নটো চাওঁ। 13 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে শাৰীৰিক শিক্ষাৰ প্ৰয়োজন আছেনে আৰু কি কৈছে পিছত আলোচনা কৰিব দিছে, হয়নে? প্ৰথমতে আমি এইখন লিখি ল'ম আছেনে নাই। গতিকে উত্তৰত আমি কি বুলি লিখিম? হয়, জীৱনটো সঠিকভাৱে আগুৱাই নিবলৈ শাৰীৰিক শিক্ষাৰ খুবেই প্ৰয়োজন আছে। গতিকে আলোচনা কৰিব দিছে, গতিকে আমিতো অকণ বহলাই লিখিব লাগিব, হয়নে? গতিকে আমি কি বুলি লিখিব পাৰোঁ? ইউনেস্কোই শাৰীৰিক শিক্ষাৰ ওপৰত গ্ৰহণ কৰা আন্তৰ্জাতিক চাৰ্টাৰত কোৱা হৈছে, কি কোৱা হৈছে যে প্ৰত্যেক মানুহৰ শাৰীৰিক শিক্ষা আৰু খেল ধেমালি কৰাৰ মৌলিক অধিকাৰ থকা উচিত। ইউনেস্কোই কি কৈছে যে প্ৰত্যেক মানুহৰে খেল ধেমালি কৰাৰ আৰু তেওঁলোকে শাৰীৰিক শিক্ষা লোৱাৰ যি অধিকাৰ সেই অধিকাৰ থকা উচিত বুলি কৈছে। এজন মানুহৰ পূৰ্ণ ব্যক্তিত্ব বিকাশৰ বাবে প্ৰয়োজনীয় শাৰীৰিক শিক্ষাক শৈক্ষিক প্ৰণালীত অন্তৰ্ভুক্ত কৰিব লাগে, লগতে ইয়াক সামাজিক জীৱনৰ প্ৰতিটো পৰ্যায়তে ব্যৱহাৰ কৰা উচিত। এতিয়া প্লেটোৰ মতে এটা সংজ্ঞা লিখি দিয়া হৈছে। প্লেটোৱে কি কৈছিলে? সুস্থ দেহতহে সুস্থ মনে বাস কৰে। আমাৰ যদি দেহটো সুস্থ নহয়, আমাৰ যদি অশান্তি লাগি থাকে, তেতিয়াহ'লে আমি পঢ়িব পাৰোঁ জানো? নোৱাৰোঁ নহয়। গতিকে আমাৰ দেহটো যেতিয়া সুস্থ হৈ থাকে, শৰীৰটো যেতিয়া সুস্থ হৈ থাকিব, তেতিয়া আমাৰ মনটো কি হৈ থাকিব? সুস্থ হৈ থাকিব। গতিকে সেইটোৱে তেওঁ কৈছে যে সুস্থ দেহত সুস্থ মনে বাস কৰে। তোমালোকে বুজি নিশ্চয় পাইছা। আৰু আমি এতিয়া 14 নম্বৰ প্ৰশ্নটো চাওঁ। 14 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে যে শাৰীৰিক শিক্ষা শিশুক জীৱনৰ কোনটো বয়সত প্ৰথমে প্ৰদান কৰিব লাগে। গতিকে উত্তৰটো তোমালোকে লিখিব পাৰিবা কি বুলি যে শাৰীৰিক শিক্ষা উচ্চ প্ৰাথমিক স্তৰত আৰম্ভ কৰিব লাগে। 15 নম্বৰ প্ৰশ্নটো সুধিছে মূল্যবোধ কি আৰু মূল্যবোধৰ সংজ্ঞা দিব দিছে। গতিকে আমি প্ৰথমতে মূল্যবোধ কি বুলি কিটো লিখি ল'ম। মূল্যবোধ কি? কোনো এটা বিষয়বস্তু বা জীৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথাই হ'ল মূল্যবোধ। ঠিক আছে, এতিয়া মূল্যবোধৰ সংজ্ঞাটো দিম কি বুলি যে মূল্যবোধৰ সংজ্ঞা এলপৰ্টৰ মতে মূল্যবোধ হৈছে এটা বিশ্বাস যাৰ ওপৰত নিৰ্ভৰ কৰিয়েই এজন ব্যক্তিয়ে নিজস্ব ৰুচি অনুযায়ী কাৰ্য সম্পাদন কৰে। তোমালোকৰ সংজ্ঞাসমূহ যদি মনত নাথাকে, তোমালোকে এটা কাম কৰিব পাৰা, এই ঊৰ্ধ্বকমাডাল নিদিয়াকৈ, যে আমি যে দিছোঁ ঊৰ্ধ্বকমা, এই ঊৰ্ধ্বকমাডাল নিদিয়াকৈ তোমালোকে অকণমান খেলি মেলিকৈ লিখিলেও কথা নাই। যদি তোমালোকে এই ঊৰ্ধ্বকমাডাল দিয়া, তেতিয়াহ'লে ইয়াত যোনখিনি কথা কৈছে সেইখিনি ছেম লিখিব লাগিব। বুজি পাইছানে? ঊৰ্ধ্বকমাডাল নিদিলে তেতিয়া তোমালোকৰ অলপ ইফাল সিফাল হ'লেও কথা নাথাকে। ঠিক আছে, গতিকে তোমালোকে এইটো নিশ্চয় বুজি পাইছে। আমি পিছৰটো চাওঁ, 16 নম্বৰ প্ৰশ্নটো চাওঁ। 16 নম্বৰ প্ৰশ্নটোত তোমালোকক দিয়া হৈছে মূল্যবোধৰ শিক্ষা বুলিলে কি বুজা? এই শিক্ষাৰ বৈশিষ্ট্যবোৰ কি কি? গতিকে প্ৰথমতে আমি মূল্যবোধৰ শিক্ষা বুলিলে কি বুজোঁ সেইটো লিখি ল'ম। গতিকে উত্তৰত আমি কি বুলি লিখিম? ব্যক্তি আৰু সমাজৰ উন্নতিত অৰিহণা যোগোৱা শৈক্ষিক কাৰ্যসূচীৰ অন্তৰ্ভুক্তিকৰণেই হ'ল মূল্যবোধ শিক্ষা। এই শিক্ষাৰ বৈশিষ্ট্যসমূহ হ'ল, প্ৰথমটো বৈশিষ্ট্য, মূল্যবোধ শিক্ষাৰ পৰিসৰ অতি ব্যাপক। এই শিক্ষাই প্ৰত্যেক ব্যক্তিৰ ভাল হোৱাটো বিচাৰে। পৰিয়াল, বিদ্যালয়, সমনীয়া, জনসংযোগ মাধ্যম আদিয়ে মূল্যবোধৰ বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায়। গতিকে মূল্যবোধ শিক্ষাৰ পৰিসৰ কি হয়? অতি ব্যাপক, মানে অতি বহল প্ৰকৃতিৰ, হয়নে? গতিকে আৰু এই মূল্যবোধ শিক্ষাই কি বিচাৰে? যে প্ৰত্যেকজন ব্যক্তিৰে ভাল হওক, প্ৰত্যেকজন ব্যক্তি ভালদৰে থাকক, ভালদৰে জীৱন নিৰ্বাহ কৰক, সেইটোৱে মূল্যবোধ শিক্ষাই বিচাৰে। পৰিয়ালৰ সমনীয়া বা আমাৰ বিদ্যালয়ত আৰু বা জনসংযোগ যোনসমূহ মাধ্যম আছে সেইসমূহে কি কৰে? আমাৰ মূল্যবোধৰ শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত বহুত অৰিহণা যোগায়। ঠিক আছে, তোমালোকে নিশ্চয় বুজি পাইছা। আৰু আমি এতিয়া 17 নম্বৰ প্ৰশ্নটো চাওঁ। 17 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে লিখা। তোমালোকে উত্তৰটো কি বুলি লিখিব পাৰা? মূল্যবোধৰ শিক্ষাই এজন ব্যক্তিৰ নৈতিক, আধ্যাত্মিক, সৌন্দৰ্যবোধৰ দিশসমূহক বিকশাই তোলাত সহায় কৰে। এই শিক্ষাৰ প্ৰয়োজন আৰু গুৰুত্ব সম্পৰ্কে তলত আলোচনা কৰা হ'ল। গতিকে এই শিক্ষাৰ প্ৰয়োজনসমূহ কি কি? যে ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সহায় কৰে, সামাজিক দক্ষতা বৃদ্ধিত সহায় কৰে। কোনে সহায় কৰে? মূল্যবোধৰ শিক্ষাই।
জাতীয় সংহতি বিকাশতো মূল্যবোধ শিক্ষাই সহায় কৰে শিশুক পৰিৱেশৰ লগত সমাযোজন কৰাত মূল্যবোধ শিক্ষাই সহায় কৰে অৱসৰ সময় বিনোদনৰ ক্ষেত্ৰতো এই শিক্ষাই যথেষ্ট সহায়কাৰী হয় এই শিক্ষা মানে মূল্যবোধ শিক্ষা হয়নে অৱসৰ সময় আমাৰ যি লেজাৰ টাইম সেই লেজাৰ টাইম ভালদৰে কেনেকৈ পৰিচালনা কৰিব লাগে সেইসমূহৰ ক্ষেত্ৰতো মূল্যবোধ শিক্ষাই আমাক কি কৰে শিকায় হয়নে গতিকে সেইবাবে মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আছে বুজি পাইছা নিশ্চয় 18 নম্বৰ প্ৰশ্নটো চাওঁ 18 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে বিদ্যালয়ত মূল্যবোধৰ শিক্ষা কিদৰে প্ৰদান কৰিব পাৰি উত্তৰত তোমালোকে লিখিব পাৰা বিদ্যালয়ত মূল্যবোধৰ শিক্ষা দুই ধৰণে দিব পৰা যায় প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে কিদৰে দিব পৰা যায় বিদ্যালয়ত দৈনন্দিন পাঠদানত বা শ্ৰেণীকোঠাত শিক্ষাৰ্থীক বিভিন্ন পাঠৰ মাধ্যমেৰে মূল্যবোধৰ শিক্ষা প্ৰদান কৰিব পাৰি পৰোক্ষভাৱে কিদৰে দিব পৰা যায় সহপাঠ্যক্ৰম কাৰ্যসূচীৰ দ্বাৰা বিদ্যালয়ত এই শিক্ষা প্ৰদান কৰিব পাৰি তোমালোকে নিশ্চয় বুজি পাইছানে কমেন্ট বক্সত লিখি জনাবা তোমালোকলৈ আৰু কেনে ধৰণৰ ভিডিঅ' লৈ আহিব লাগে বেলেগ সাবজেক্টৰ কিবা ভিডিঅ' যদি লৈ আহিব লাগে হেতু তোমালোকে কমেন্ট বক্সত লিখি জনাবা আৰু তোমালোকে ভিডিঅ'বোৰ নিজৰ লগৰ সমনীয়াৰ লগত শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টোত এটা লাইক কৰিবা তোমালোকৰ লাইকসমূহে আমাক উৎসাহিত কৰে ভিডিঅ' বনাবলৈ গতিকে ভিডিঅ'ত এটা লাইক কৰিবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এতিয়া আমি 19 নম্বৰ প্ৰশ্নটো চাওঁ 19 নম্বৰ প্ৰশ্নটোত সুধিছে সবলীকৰণ বুলিলে কি বুজা গতিকে উত্তৰত কি বুলি লিখিব পাৰোঁ আমি সামৰ্থ্য সৃষ্টি কৰা প্ৰক্ৰিয়াকে সবলীকৰণ বুলি কোৱা হয় সবলীকৰণে এজন ব্যক্তিক কোনো এটা কাৰ্য সম্পাদন কৰিবলৈ অধিকাৰ প্ৰদান কৰে ই ব্যক্তিক সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পৰাকৈ সক্ষম কৰি তোলে ব্যক্তিয়ে কোন সময়ত কি সিদ্ধান্ত ল'ব লাগে সেই সমূহৰ বিষয়ে আমাক সবলীকৰণে কি কৰে বুজায় ঠিক আছে 20 নম্বৰ প্ৰশ্নটোত সুধিছে মহিলা সবলীকৰণৰ সংজ্ঞা দিয়া মহিলা সবলীকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা তো সংজ্ঞাটো কি বুলি দিম আমি যে ইউনেস্কোৰ জেণ্ডাৰ এম্পাৱাৰমেণ্ট ইণ্ডেক্সৰ মতে এজন ব্যক্তি তেতিয়া ক্ষমতাশালী হয় যেতিয়া তেওঁ সামাজিক আৰু ৰাজনৈতিকভাৱে নিজৰ লগতে আনৰ সিদ্ধান্ত নিজে ল'ব পৰাকৈ সক্ষম হয় কি কৈছে ইউনেস্কো জেণ্ডাৰ এম্পাৱাৰমেণ্ট অফ ইণ্ডেক্সে কি কৈছে যে এজন ব্যক্তিয়ে যেতিয়া নিজৰ যোনখিনি সিদ্ধান্ত থাকে সেইখিনি যেতিয়া নিজে ল'ব পাৰে বা আনৰ যিখিনি সিদ্ধান্ত থাকে সেইখিনি যদি নিজে ল'ব পাৰে তেতিয়াহ'লে সেইটো কি বুলি কয় সবলীকৰণ বুলি কয় ঠিক আছে মহিলা সবলীকৰণৰ প্ৰয়োজনীয়তা লিখিব দিছে নহয় তোমালোকক সেকেন্ডটো পাৰ্টত দেখিছানে তো সেকেন্ডটো পাৰ্টটো লিখিম ইয়াৰ পৰা এইটো যোনটো পাৰ্ট সেই পাৰ্টটো আমি ইয়াত লিখিছোঁ ঠিক আছে মহিলা সবলীকৰণৰ প্ৰয়োজনীয়তা মহিলা সবলীকৰণে নাৰীক সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰিও আত্মবিশ্বাসী হোৱাত আৰু সমাজৰ যিকোনো পৰিস্থিতিৰ লগত সমাযোজন কৰাটো সহায় কৰে কি কৰে মহিলা সবলীকৰণে আমাৰ মহিলাসকলক বা নাৰীক তেওঁলোকে নিজে নিজৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰাত আৰু তেওঁলোকে যাতে আত্মবিশ্বাসী হয় তেওঁলোকে যাতে আগবাঢ়ি যাবলৈ ভয় নকৰে বা সমাজৰ যিকোনো পৰিস্থিতিত যাতে নিজকে সমাযোজিত কৰি ল'ব পাৰে তাৰ ক্ষেত্ৰত কি কৰে মহিলা সবলীকৰণে সহায় কৰে ঠিক আছে ই পৰিয়াল তথা সমাজৰ প্ৰতি থকা অৰ্থনৈতিক অৱদান সম্পৰ্কে সচেতন কৰি তোলাত সহায় কৰে যে অকল পুৰুষেই যে ঘৰখন চলাব লাগিব তেনেকুৱাটো কোনো কথা নাই হয়নে অকল পুৰুষেই যে উপাৰ্জন কৰিব লাগিব তেনেকুৱাটো কোনো কথা নাই মহিলায়ো কৰিব পাৰে নে নোৱাৰে গতিকে এই যে মহিলায়ো আগবাঢ়ি যাব লাগে বা মহিলাসকলো ওলাই আহিব লাগে উপাৰ্জনৰ ক্ষেত্ৰত এই গোটেই কথাবোৰ আমাক কোনে শিকায় মহিলা সবলীকৰণে শিকায় গতিকে মহিলা সবলীকৰণৰ প্ৰয়োজনীয়তা বহুত আছে ঠিক আছে আমি 21 নম্বৰ প্ৰশ্নটো চাওঁ 21 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছা মহিলা সবলীকৰণৰ উদ্দেশ্য সম্পৰ্কে লিখা গতিকে তোমালোকে কি বুলি লিখিব পাৰিবা যে প্ৰথমটো হৈছে সম অধিকাৰ আৰু মৰ্যাদা প্ৰদান মহিলাসকলক কি কৰিব লাগে সমানে অধিকাৰ প্ৰদান কৰিব লাগে আৰু মহিলাসকলকো মৰ্যাদা প্ৰদান কৰিব লাগে কোনো এটা ক্ষেত্ৰত যে পুৰুষে এইটো কাম কৰিব পাৰিব তেনেকুৱা কোনো কথা নাথাকে মহিলাই পাৰে হয়নে গতিকে মহিলাসকলকো আগুৱাই দিব লাগে মানে পুৰুষৰ সমানে মহিলাকো কি কৰিব লাগে কামবোৰ কৰিবলৈ দিব লাগে আৰ্থিক স্বাৱলম্বিতা প্ৰদান ক'লোৱে নহয় যে অকল যে পুৰুষে উপাৰ্জন কৰিব তেনেকুৱা কোনো কথা নাই মহিলাকো উপাৰ্জন কৰাৰ পথসমূহ দেখুৱাব লাগে আমি হয়নে আৰু মহিলাকো উপাৰ্জন কৰিবৰ কাৰণে পঠিয়াব লাগে ঘৰতে সোমাই ঘৰৰে কাম কৰি থাকিব লাগিব তেনেকুৱা কোনো কথা নাই ৰাজনৈতিক ক্ষমতা প্ৰদান যে ৰাজনৈতিক ক্ষেত্ৰতো মহিলাসকলক আগুৱাই যাবলৈ দিব লাগে হয়নে মহিলাৰ সুপ্ত প্ৰতিভা বিকাশ মহিলাসকলৰ বহুতো প্ৰতিভা থাকে বহুতো শক্তি থাকে কিন্তু সেইসমূহ কি হয় আমাৰ সমাজৰ বাবে বা ঘৰুৱা কাৰণতে কি হয় দমাই থোৱা যায় হয়নে দবাই পেলাই থাকি যায় সেইকাৰণে মহিলাসকলে কেতিয়াবা কি হয় সেই প্ৰতিভাসমূহ বিকাশ কৰিবলৈ সুবিধা নাপায় গতিকে কি কৰিব লাগে মহিলাসকলক তেওঁলোকৰ যি প্ৰতিভা আছে সেই প্ৰতিভাসমূহ যাতে তেওঁলোকে বিকশাই তুলিব পাৰে তাৰ ক্ষেত্ৰতো কি কৰিব লাগে গুৰুত্ব প্ৰদান কৰিব লাগে আৰু সেইটোৱে হৈছে কাৰ মহিলা সবলীকৰণৰ উদ্দেশ্য ঠিক আছে আমি 22 নম্বৰ প্ৰশ্নটো চাওঁ তোমালোকক 22 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতীয় শিক্ষা ব্যৱস্থাত থকা মহিলাৰ স্থিতি সম্পৰ্কে লিখা
ঠিক আছে উত্তৰত কি বুলি লিখিব পাৰোঁ যে আমি পুৰুষ প্ৰধান সমাজত প্ৰচলিত চিন্তাধাৰাবোৰৰ পৰা হাত সাৰি থাকিবলৈ আৰু সমাজত নিজৰ স্থিতি উন্নত কৰিবলৈ শিক্ষাৰ অতি প্ৰয়োজন আমাৰ সমাজখন কি পুৰুষ প্ৰধান হয়নে গতিকে এই পুৰুষ প্ৰধান সমাজত পৰা হাত সাৰি থাকিবলৈ বা সমাজত নাৰীৰ যি স্থিতি আছে সেই স্থিতি উন্নত কৰিবলৈ কিহৰ প্ৰয়োজন আমাক শিক্ষাৰ অতি প্ৰয়োজন হয়নে শিক্ষাইহে আগুৱাই নিব হয়নে নহয় গতিকে চোৱা কি বুলি লিখা হৈছে বৈদিক যুগত নাৰী পুৰুষ উভয়ে শিক্ষা গ্ৰহণ কৰাৰ পৰিৱৰ্তে মুছলমানসকলৰ ৰাজত্বকালত নাৰী শিক্ষা অধিক অৱনতি হোৱা দেখা যায় বৈদিক যুগত কি আছিলে নাৰীসকলেও পুৰুষৰ সমানে শিক্ষা গ্ৰহণ কৰিছিলে কিন্তু কালক্ৰমত কি হ'ল যেতিয়া মুছলমানসকলৰ ৰাজত্বকাল আহিলে তেতিয়া কি হৈ গ'ল নাৰী শিক্ষাৰ অৱনতি হোৱা দেখা গ'ল মানে নাৰীসকলক শিক্ষাৰ পৰা বঞ্চিত কৰা হ'ল স্বাধীনতাৰ পাছত ভাৰতীয় সংবিধানত নাৰী শিক্ষাৰ ওপৰত বিশেষ শিক্ষা দিয়া হয় স্বাধীনতাৰ পিছত কি কৰা হয় আমাৰ ভাৰতীয় সংবিধান আছে সেই সংবিধানত নাৰী শিক্ষাৰ ওপৰত বহুত বিশেষভাৱে বিশেষভাৱে গুৰুত্ব দিয়া হৈছিলে ঠিক আছে 1958-59 চনৰ ৰাষ্ট্ৰীয় স্ত্ৰী শিক্ষা কমিটি 1974 চনৰ মহিলাৰ স্থিতি সম্পৰ্কীয় কমিটি আৰু 1988 চনত নাৰীৰ বাবে প্ৰস্তুত কৰা আঁচনিত মহিলাৰ স্থিতি আৰু শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হয় মহিলাৰ সাক্ষৰতাৰ হাৰ বঢ়াবৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লয় মহিলাৰ সাক্ষৰতা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰে বহুত ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোনে গতিকে তাৰে প্ৰথমটো হৈছে কি কৰিছে তেওঁলোকে যে ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ যোগেদি মহিলাসকলক কাৰ্যকৰী সাক্ষৰতা শিক্ষা প্ৰদান কৰা 2 নম্বৰতে প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা 3 নম্বৰতে অগতানুগতিক শিক্ষাৰ দ্বাৰা মহিলাসকলক ব্যাপকভাৱে জড়িতকৰণ কৰা এইখিনি হৈছে আমাৰ ভাৰতীয় যি শিক্ষা ব্যৱস্থাত মহিলাৰ যি স্থিতি সেই সম্পৰ্কে আমি ইয়াৰ পৰাও কি কৰিব পাৰোঁ গম পাব পাৰোঁ তোমালোকে নিশ্চয় এইখিনি বুজি পাইছা এইখিনি চাগে বুজাই দিব একো নালাগে তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা এইখিনি লিখিব পাৰিবা বেছি দীঘলকৈ লিখা নাই এইখিনি তোমালোকে লৈ ল'ব পাৰিবা 23 নম্বৰ প্ৰশ্নটো চাওঁ 23 নম্বৰ প্ৰশ্নটোত সোধা হৈছে এইটো আজি শেষৰটো প্ৰশ্ন আৰু ইয়াৰ পিছত তোমালোকৰ প্ৰশ্ন নাই গতিকে তোমালোকে ভিডিঅ'টো এটা লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা আমি আজি শেষৰটো প্ৰশ্ন আলোচনা কৰোঁ আৰু তোমালোকক যদি লাগে বেলেগ ছাবজেক্টৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট বক্সত লিখি জনাই দিবা তেতিয়া লৈ আহিবলৈ চেষ্টা কৰিম আজি শেষৰটো প্ৰশ্ন মহিলা সবলীকৰণৰ বাবে ল'ব পৰা শিক্ষা ব্যৱস্থা সম্পৰ্কে লিখা উত্তৰ কি বুলি লিখিব পাৰোঁ মহিলা সবলীকৰণৰ বাবে শিক্ষাৰ অতি প্ৰয়োজন মহিলা সবলীকৰণৰ বাবে আমাৰ শিক্ষাৰ কি অতি প্ৰয়োজন আছে হয়নে শিক্ষা অবিহনে মহিলা সবলীকৰণ কৰিব পৰাও যাব জানো নাযায় এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ হ'ল যে প্ৰত্যেকগৰাকী ছোৱালীয়ে যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে 2 নম্বৰতে মহিলাসকলৰ মাজৰ পৰা নিৰক্ষৰতাৰ হাৰ আঁতৰোৱাৰ বাবে চেষ্টা কৰিব লাগে 3 নম্বৰতে মহিলাসকলক তেওঁলোকৰ জ্ঞাত পছন্দৰ ক্ষেত্ৰসমূহ যেনে শিক্ষা স্বাস্থ্য নিয়োগ সম্পৰ্কে জানিবলৈ যোগ্যৱান কৰি তুলিব লাগে যে মহিলাসকলক শিক্ষা সম্পৰ্কেও জনাব লাগে স্বাস্থ্য সম্পৰ্কে জনাব লাগে আৰু নিয়োগ সম্পৰ্কে যে তেওঁলোকে ক'ৰবাত কিবা কৰিব পাৰে নেকি বা কিবা পদ ওলাইছে নেকি তেনেকৈ সেই সম্পৰ্কেও কি কৰিব লাগে মহিলাসকলক সজাগ কৰি তুলিব লাগে মহিলাসকলৰ বাবে প্ৰস্তুত কৰা অধিকাৰ আৰু আইন সম্পৰ্কীয় সাধাৰণ জ্ঞান শিক্ষাৰ্থীক প্ৰদান কৰিব লাগে মহিলা সম্পৰ্কে বিভিন্ন ধৰণৰ আইন আছে হয়নে এতিয়া আমি অলপ আগতে পঢ়িলোঁ সেই আইনখিনি মহিলাসকলক ভালদৰে বুজাই দিব লাগে যে তোমালোকে স্কুলত যাব লাগে তোমালোকে পঢ়িব লাগে তোমালোকৰ কাৰণে এইখিনি আইন কৰা আছে হয়নে এই গোটেই কথাখিনি কি কৰিব লাগে মহিলাসকলক জনাব লাগে পাঠ্যক্ৰমত মূল্যবোধৰ শিক্ষা অন্তৰ্ভুক্ত কৰিব লাগে পাঠ্যক্ৰমত কি কৰিব লাগে আমাৰ যি মূল্যবোধৰ শিক্ষা আছে সেই মূল্যবোধৰ শিক্ষা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে আৰু এই বিষয়ৰ অন্তৰ্ভুক্তিৰ কাৰণে আত্মবিশ্বাস গঢ়ি উঠাত সহায় কৰে এই সময়ে কি কৰিব মহিলাৰ যি আত্মবিশ্বাস আছে সেই আত্মবিশ্বাস বঢ়াই তোলাত বা গঢ়ি তোলাত কি কৰিব সহায় কৰিব গতিকে ভিডিঅ'টো আজি ইমানলৈকে আছিলে তোমালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ